আজি কথা পাতিম আমি শৰীৰটো ডিটক্স কৰাৰ বিষয়ে। শৰীৰ ডিটক্স কিয় কৰিব লাগে, কিয় ইমান জৰুৰী শৰীৰ ডিটক্স কৰাটো। আজি গোটেইখিনি কথা ইয়াত ভালকে কভাৰ কৰিম। আপোনালোকে ভালকে জানিব বুজিব আৰু সেইমতে শৰীৰটো ডিটক্স কৰি ল'ব। সেইটো কিয় ইমান জৰুৰী, আমি কৰিবই কিয় লাগে, গোটেই কথাখিনি আজি ইয়াত কভাৰ কৰিম। আপোনাৰ অকাৰণতে ভাগৰ লাগি থকা, খাবলৈ মন নোযোৱা, পেটটো গধুৰ গধুৰ লাগি থকা, ফুলি থকা যেন লগা, হঠাতে ওজনটো বাঢ়ি যোৱা, মুখত পিম্পল হোৱা, বহুত চেষ্টা কৰাৰ পিছতো আপোনাৰ স্কিনখনত কোনো গ্লো নাইকিয়া হোৱা, এই গোটেইবোৰ বস্তু বা ইয়াৰ দুটামানো যদি আপোনাৰ হৈছে তেতিয়াহ'লে আপুনি গম পাব লাগিব যে আপোনাৰ শৰীৰটো ডিটক্স কৰিব লগা হৈছে। আয়ুৰ্বেদৰ মতে আমি শৰীৰটো ডিটক্স কৰিব লাগে 6 মাহত এবাৰ বা বছৰত হ'লেও এবাৰ আমি ডিটক্স কৰিব লাগে। যেনেকে আমি গাড়ী সাৰ্ভিসিং কৰাও, গাড়ী সাৰ্ভিসিং কৰাটো জৰুৰী, যেতিয়া গাড়ীখন নতুনৰ নিচিনা হৈ যায় তেনেকে আমি শৰীৰটোক ডিটক্স কৰাটো জৰুৰী, যে শৰীৰটো নতুনৰ নিচিনা হৈ যাবৰ কাৰণে, বিভিন্ন বেমাৰ আজাৰৰ পৰা আমি বাচিবৰ কাৰণে শৰীৰটো ডিটক্সিফিকেশ্যন খুবেই জৰুৰী। শৰীৰৰ বিষাক্ত বস্তুবোৰ বাহিৰলৈ উলিওৱা খুবেই জৰুৰী যদি আপুনি এটা হেলদি লাইফ বিচাৰিছে। আমাৰ শৰীৰত বহুত বেছি মেটাবলিক এক্টিভিটি চলি থাকে। আহাৰ শৰীৰলৈ গৈ হজম হয়, কিছু ওলাই ওয়েষ্ট প্ৰডাক্ট, মানে অদৰকাৰী পেলনীয়া প্ৰডাক্ট। সেই ওয়েষ্ট প্ৰডাক্ট ইউৰিনৰ যোগেদি বা ষ্টুলৰ যোগেদি যি আমি লেট্ৰিন কৰোঁ তাৰ যোগেদি সেই লেতেৰা বস্তুবোৰ ওলাই যায়, আৰু কিছু ওলাই ঘামৰ যোগেদি। কিন্তু আমাৰ কিছু ক্ষেত্ৰত এলাহ কৰা দেখা যায়, আমাৰ ইউৰিনৰ টেন্ডেঞ্চি আহিছে, আমি পেচাব কৰিব লগা হৈছে কিন্তু আমি ৰখাই থৈ দিছো, কামৰ কাৰণে হওক বা যি কাৰণে হওক আমি ৰখাই থৈ দিছো। আৰু আজিকালি ঘাম ওলাবলৈ যে সুবিধাই নাই, অকণমান গৰম লাগিলে আমি এচি চলাই দিওঁ। এচিত বহি থাকিলে আমাৰ ঘাম ক'ৰ পৰা ওলাব, আমাৰ শৰীৰটো লেতেৰা বস্তুবোৰ কেনেকে ওলাই যাব। কাৰণ মই কৈছোৱেই 3টা ৰাস্তাৰ যোগেদি আমাৰ শৰীৰৰ পৰা লেতেৰা বস্তুবোৰ ওলাই যায়, ইউৰিনৰ যোগেদি, ষ্টুলৰ যোগেদি আৰু ওলাই ঘামৰ যোগেদি। সেই লেতেৰা বস্তুবোৰ শৰীৰত ষ্ট'ৰ হৈ থাকে। যদি নিয়মিত ৰূপত আমাৰ শৰীৰটো চাফা হৈও থাকে তেতিয়াহ'লে কিছু টক্সিনছ হ'লেও আমাৰ শৰীৰত ৰৈ যায়। আৰু যদি চাব যায় আমাৰ বতাহ, খোৱা পানী, আমি যি আহাৰ খাওঁ, পাচলি, ফল মূল, খাদ্য বস্তু আমি যি খাওঁ, এই বস্তুবোৰত পেষ্টিচাইড বা যিকোনো বেয়া বস্তু মিহলোৱা থাকে। সেই বস্তুবোৰ আমি ডেইলি খাবই লাগে আৰু খাই আছো, আমাৰ উপায় নাই। গাখীৰো পিয়ৰ নহয়, ঠিক তেনেকৈ কিমান বেয়া বস্তু আমাৰ পেটলৈ ডেইলি গৈ আছে। যদি সেই বেয়া বস্তুবোৰ চাফা কৰা নহয়, কেঞ্চাৰৰ নিচিনা অসুখ হোৱাৰ ৰিস্ক বহুত গুণে বাঢ়ি যায়। সেইকাৰণে শৰীৰ ডিটক্স কৰা মানে চাফা কৰা শৰীৰটো খুবেই দৰকাৰী। সদায় যদি শৰীৰ চাফা হয় খুবেই ভাল। সপ্তাহত এদিন হ'লেও খুব বেছিকে ঘাম ওলোৱাটো খুব দৰকাৰী। আমাৰ শৰীৰটো ডিটক্স কৰাৰ খুব ভাল এটা উপায় আছে, সপ্তাহত এদিন ফাষ্টিং বা উপবাস কৰা। এইটো এটা খুব ভাল ডিটক্স মেথড। আৰু এটা কাম আপোনালোকে কৰিব পাৰে, 3 মাহৰ মূৰে মূৰে ফলাহাৰ, অকল গোটেই দিনটোত ফল খাব পাৰে। তেনেকৈও শৰীৰটো খুব ভাল ধৰণে ডিটক্স হৈ যায়। এইটো এটা খুব ভাল এফেক্টিভ চিষ্টেম। আৰু এটা উপায় আছে, এইটো আয়ুৰ্বেদে কয় এই নিয়মটো কৰিবলৈ, সেইটো হৈছে পঞ্চকৰ্মা থেৰাপি। 6 মাহত এবাৰ আপুনি পঞ্চকৰ্মা থেৰাপি লৈ গোটেই শৰীৰটো আপুনি চাফা কৰিব পাৰে। গোটেই শৰীৰটো ভালকৈ ক্লিন কৰাটো দৰকাৰ। যদি 6 মাহতো আপোনাৰ কিবা কাৰণে প্ৰব্লেম হয়, বছৰত এবাৰ পঞ্চকৰ্মা থেৰাপি লৈ শৰীৰটো চাফা কৰাটো দৰকাৰ। এই প্ৰচেছে আপোনাৰ শৰীৰটো নতুনৰ নিচিনা কৰি তুলিব। সেইখিনিতো আপোনালোকে কৰিবই, কিন্তু ডেইলি বেচিছত আমি শৰীৰটো চাফা কেনেকৈ কৰিব পাৰোঁ ইয়াত আজি কম। সহজতে আপুনি কৰিব পৰা এটা কাম, আৰু যিকেইটা বস্তু আপুনি কিনিবলৈ দৰকাৰ নাই, আপোনাৰ ঘৰতে আছে। মাত্ৰ 4টা বস্তু লাগিব আমাৰ শৰীৰটো চাফা কৰি ৰাখিবৰ কাৰণে। সেইকেইটা চিম্পল ইনগ্ৰিডিয়েণ্ট আপোনাৰ ঘৰতে পাব। যি ডিটক্স ৱাটাৰ আজি বনাম, সেই ডিটক্স ৱাটাৰে আপোনাৰ মেটাবলিজম বুষ্ট কৰিব পাৰে, আপোনাৰ শৰীৰৰ এক্সট্ৰা ফেট গলাই দিব পাৰে। জানো আহক এই চিক্ৰেট ৱাটাৰ ৰেচিপিৰ বিষয়ে। এইটোৱে নেচাৰেলি আপোনাক ওজন কম কৰাত হেল্পটো কৰিবই, লগতে আপোনাৰ ডাইজেষ্টিভ চিষ্টেম, হজম হোৱাৰ শক্তি ষ্ট্ৰং কৰি তুলিব। যদি আপোনাৰ কনষ্টিপেশ্যন আছে, সেই প্ৰব্লেমৰ পৰা আপুনি ফ্ৰী হ'ব পাৰিব। আপোনাৰ বডি হিট কণ্ট্ৰল কৰিব আৰু আপোনাৰ স্কিনখনক এটা হেল্ডি গ্লো দিব। এটা ড্ৰিংক য'ত আছে বহুত কেইটা বেনিফিটছ, বহুত কেইটা উপকাৰ।
আপোনাৰ হেল্থ নেচাৰেলি ইম্প্ৰুভ কৰিব আৰু বাঢ়ি থকা ফেট আপোনাৰ কমাব যদি এই গোটেইবোৰ বস্তু আপুনি পাব বিচাৰিছে ভিডিওটো ভালকৈ চাই সেইমতে ফলো কৰিব এই সৰু ষ্টেপটোৱে আপোনাৰ হেল্থ জাৰ্নিত বহুত বেছি চেঞ্জেছ আনি দিব পাৰে এই সিক্ৰেট ওয়াটাৰ ইনগ্ৰেডিয়েন্ট বহুত বেছি সিম্পল ইয়াত আপুনি বহুত বেছি এফৰ্ট লগোৱাৰ কোনো দৰকাৰ নাই এই ডিটক্স ওয়াটাৰ বনাবৰ কাৰণে আপোনাক মাত্ৰ এই 4টা বস্তুৰ দৰকাৰ হ'ব এক নম্বৰ বস্তুটো আপোনাক লাগিব সফ 1 টিস্পুন জিৰা লাগিব আপোনাক 1 টিস্পুন আৰু আজৱাইন লাগিব 1 টিস্পুন আৰু অলপ লাগিব আপোনাক ফ্ৰেছ পদিনা পাত এয়া হ'ব এটা খুব ভাল এফেক্টিভ ডিটক্স ওয়াটাৰ এয়া যেতিয়া আপুনি ইউজ কৰিব এসপ্তাহৰ ভিতৰতে আপুনি ভাল ৰিজাল্ট দেখিবলৈ পাব এতিয়া সিম্পল ভাষাত বুজিলক এই ইনগ্ৰেডিয়েন্টছবোৰে আপোনাৰ শৰীৰত কেনেকৈ কাম কৰিব সফে আমাৰ ডাইজেশনক বুষ্ট কৰে আৰু গেছ কম কৰে যাৰ কাৰণে আমাৰ খুব পাতল ফিল হয় আৰু ইয়াৰ পৰা মেটাবলিজম বুষ্ট হয় আৰু বডিৰ পৰা এক্সট্ৰা ফেট কম হ'বলৈ ধৰে নেক্সট বস্তুটো জিৰাই মেটাবলিজম স্পীড আপ কৰে ইনসুলিন লেভেল বেলেন্স কৰে আৰু যিটোৱে শৰীৰৰ ফেট এফিচিয়েন্টলি বাৰ্ন কৰে আজৱাইনৰ ডাইজেষ্টিভ এনজাইম বুষ্ট কৰাৰ পাৱাৰ আছে আজৱাইনে পেটৰ গেছ আৰু এচিডিটি কম কৰে আৰু গোটেই দিন আপোনাক কমফৰ্টেবল আৰু এক্টিভ কৰি ৰাখে পুদিনা এটা নেচাৰেল কুলেন্ট পুদিনা আপোনাৰ বডি হিট কম কৰে স্কিন ইনফ্লেমেশন আৰু একনি কম কৰে পুদিনাৰ ব্যৱহাৰে আপোনাৰ স্কিন হেলদি আৰু ফ্ৰেছ কৰি ৰাখে এই গোটেইবোৰ ইনগ্ৰেডিয়েন্টে আপোনাৰ শৰীৰক জেন্টলি ডিটক্সিফাই কৰে মেটাবলিজম ইম্প্ৰুভ কৰে আৰু ভিতৰৰ পৰা বাহিৰলৈ আপোনাৰ হেল্থ বুষ্ট কৰে সফ আৰু পুদিনা এই দুটা আয়ুৰ্বেদৰ মতে কুলিং হাৰ্বছ বুলি জনা যায় গৰমত শৰীৰৰ ভিতৰৰ হিটক ই বেলেন্স কৰে এচিডিটি কম কৰে স্কিন ক্লিয়াৰ আৰু গ্লোয়িং ৰাখে আয়ুৰ্বেদৰ মতে এই বস্তুবোৰৰ কম্বিনেশ্যনে ডাইজেশন ঠিক কৰি টক্সিনছ ক্লিয়াৰ কৰে সেইকাৰণে আপোনাৰ ওভাৰঅল হেল্থ ইম্প্ৰুভ হয় এই ডিটক্স ওয়াটাৰত ট্ৰেডিশনেল উইজডম আৰু সাইন্টিফিক ভ্যালিডেশন দুইটা আছে সো আপুনি কনফিডেন্টলি আৰু সেফলি ডেইলি লাইফত এই বস্তুটো এড কৰিব পাৰে এতিয়া জানিলক এই ডিটক্স ওয়াটাৰ কেনেকৈ বনাব হেতু একেবাৰে সিম্পল সফ আজৱাইন জিৰা আৰু পুদিনা গোটেইকিটা বস্তু 1 লিটাৰ পানীত মিহলাই ৰাতি তিয়াই থৈ দিব ৰাতিপুৱা উঠি দেখিব আপুনি পানীৰ ৰং চেঞ্জ হৈ আছে গোটেই বস্তুখিনি মেডিচিনেল গুণ পানীখিনিয়ে এবজৰ্ব কৰি লৈছে পানীখিনি সেকি এটা বটলত বা জগত ৰাখি থব পাৰে যেতিয়া আপুনি পানী খাব বিচাৰে হেয়া পানী অলপ অলপ খাই থাকিব পাৰে পানীখিনি সেকাৰ পিছত যিখিনি বস্তু ৰৈ যাব সেকনিত সেই বস্তুখিনি আপুনি পেলাই নিদি সেইখিনিও সুন্দৰকৈ আপুনি ইউজ কৰিব পাৰে কাৰণ ইয়াত এতিয়াও মেডিচিনেল গুণ আছে এইখিনিত আকৌ এগিলাস পানী থৈ খাব ইভিনিং বা ৰাতি আপুনি সেইখিনি ইউজ কৰিব পাৰে প্ৰত্যেক নেচাৰেল ৰেমেডি নিচিনাকৈ এই ডিটক্স ওয়াটাৰকো ৰেসপন্সিবলি ইউজ কৰাটো দৰকাৰী এটা কথাত ধ্যান দিব প্ৰেগনেন্ট লেডি বা যিসকল লেডিয়ে ব্ৰেষ্ট ফিড কৰাই আছে তেওঁলোকে এই ডিটক্স ওয়াটাৰ নলব আৰু এই ডিটক্স ওয়াটাৰৰ পৰা যদি আপুনি বেষ্ট ৰিজাল্ট লব বিচাৰে তেতিয়া হলে ৰাতিপুৱা আপুনি খালি পেটত খাব ইয়াৰ পৰা আপুনি বেষ্ট ভাল ৰিজাল্ট পাব ইয়াৰ লগত যদি আপুনি লব পাৰে বেলেন্স ডায়েট আৰু যদি অলপ ফিজিক্যাল এক্টিভিটি কৰিব পাৰে 2-3 দিনতে ইয়াৰ খুব ভাল ৰিজাল্ট আপুনি দেখিবলৈ পাব আপোনাক এনাৰ্জিৰে ভৰপূৰ কৰি তুলিব যিকোনো হেল্থ টিপছে তেতিয়াহে কাম কৰে যেতিয়া আপুনি ইয়াক কনসিস্টেন্টলি ইউজ কৰে গতিকে ইয়াক একেলেঠাৰে 3টা উইক 3 সপ্তাহ ইউজ কৰি চাওক শৰীৰটো ডিটক্স কৰাটো কিমান দৰকাৰী এইবোৰ কথা আমি ইগনোৰ কৰো আৰু সেই কাৰণে সৰু সৰুৰ পৰা আৰম্ভ কৰি আমি ডাঙৰ বেমাৰ হ'বলৈ আমাৰ ধৰে সো এইবোৰ সৰু সৰু কথা আমি যদি মন কৰো শৰীৰটো আমি কেনেকৈ সাফা কৰি ৰাখিম শৰীৰটো সাফা কৰি ৰাখিলে আপুনি গম পাব যে আপোনাৰ ভোক লাগিছে আপোনাৰ টোপনি আহিছে ইভেন আপোনাৰ মনটো ভাল লাগিছে আপুনি এনাৰ্জেটিক ফিল কৰিছে সো এইবোৰ কথা মন দি পেলাই আমি যদি কৰো আমি হেলদি আৰু সুখী হৈ থাকিব পাৰো গোটেই জীৱনটো সো আজি আছিল আমাৰ এইখিনি কথা কেনেকৈ শৰীৰটো ক্লিন কৰিব আকৌ এবাৰ কওঁ যেনেকৈ আমি গাড়ী সাৰ্ভিসিং কৰাও ঠিক তেনেকৈ আমি শৰীৰটো সাৰ্ভিসিং কৰাব লাগে আপোনালোকে বুজিবৰ কাৰণে মই সাৰ্ভিসিং শব্দটো বাৰে বাৰে কৈছো যাতে আপোনালোক সুস্থ হৈ থাকক আৰু সবল হৈ থাকক ভিডিওটো খুব শেয়াৰ কৰিব কাৰোবাৰ উপকাৰ হলে আপোনাৰ বহুত বেছি উপকাৰ হ'ব
যিসকল মানুহ নতুনকৈ আহিছে মোৰ চেনেললৈ তেওঁলোকে চেনেল সাবস্ক্ৰাইব কৰি ল'ব নহলে আহিবলগীয়া ভিডিঅ' নটিফিকেশন আপোনালোকে মিছ কৰি যাব সো খুব সুখেৰে থাকক খুব শান্তিৰে থাকক নিজৰ বহুত যত্ন ল'ব মোৰ শুভেচ্ছা থাকিল